নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে মানকাছৰ আৰক্ষীৰ অভিযান। মানকাছৰ আৰক্ষীৰ অভিযানত ভোজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ হয়। নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ আৰক্ষী প্ৰশাসন। শেহতীয়াকৈ মানকাছৰ থানাৰ আৰক্ষীয়ে যোৱা নিশা এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই মানকাছৰৰ কালঘাট কাছাৰীপাৰাৰ পৰা ভোজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী তথা কফ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয় আৰু লগতে মানকাছৰ থানাৰ আৰক্ষীয়ে ছাব্বিৰ হুছেইন আৰু আলী ইউছুফ নামৰ দুজনকৈ লোকক আটক কৰে। সম্প্ৰতি আটকাধীন ছাব্বিৰ হুছেইন আৰু আলী ইউছুফক মানকাছৰ থানাৰ আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে। আটকাধীন ছাব্বিৰ হুছেইন আৰু আলী ইউছুফৰ বিৰুদ্ধে মানকাছৰ থানাৰ আৰক্ষীয়ে আইনগত বিহিত ব্যৱস্থা ল'ব বুলি জানিব পৰা গৈছে। নিউজ কেয়াৰ 24 সত্যৰ সন্ধানত অবিৰত যাত্ৰা।